বিচাৰি আছে আপুনি? চেনি। চাহ খাব? চাহে খাম বুলি ভাবিছিলোঁ। চেনি নাই নহয়। আপুনি বহক, মই কানুৰ হোটেলৰ পৰা চাহ আনি দিম। নালাগে, মই তাতে খাই আহোঁ। নালাগে, মই আনি আছোঁ ৰ'ব। কওক দাদা, পাইছে নেকি? ক'ত? এতিয়াতো একো প্ৰব্লেম নাই, য'ত আছোঁ ঠিকে আছোঁ। তথাপিও মই চামগৈ। থেংকছ দাদা। কি চাবাগৈ? তুমি কিয় উঠি আহিলা? তুমিতো মই শুই থকাটোৱে বিচাৰা। নুৰ, মই যে জানমণিক আমাৰ সম্পৰ্কটোৰ কথা ক'বলৈ দিছিলোঁ, ক'লা? সময়ত কম। কেতিয়া আহিব তোমাৰ সময়? সোনকালে আহিব। নাহে সোনকালে, কাৰণ তোমাৰ মতলব বেলেগ। দুখন নাও একেলগে চলাব বিচাৰিছা তুমি। তুমি চাইক্ৰেটিকত দেখুৱালে ভাল হ'ব। যাবৰ সোমাইছে মুখত তোমাৰ। হোৱাট? কাক এনেদৰে কথা কৈছা তুমি? নিচিঞৰিবা। তোমাৰ ঘৰত আছোঁ বুলিয়া হকে বিহকে তোমাৰ প্ৰতিটো কথা মই মানিব লাগিব। আজিৰ পৰা নাথাকোঁ তোমাৰ ঘৰত, হ'ল? মন, তুমি মোৰ আৰু জানমণিৰ সম্পৰ্কটোক জোৰ কৰি বেলেগ এটা নাম দিবলৈ গৈ আছা। ল'ৰা ছোৱালীৰ মাজত মই তোমাক আচল কথাটো ক'ব পৰা নাছিলোঁ বাবে তুমি ভুল বুজি আঁতৰি অহা বুলি ভাবিছিলোঁ। কিন্তু ইয়াততো চব কথা মই তোমাক খুলি ক'লোঁ। তাৰপিছতো এইবোৰ কি? ইয়াত কেনেকুৱা ভালপোৱা য'ত বিশ্বাসেই নাই। ভালপোৱাজনৰ ভালপোৱা বেয়া পোৱাতকৈ নিজৰ ইগ' বেছি ইম্পৰ্টেণ্ট হয়। মই তোমাক ভাল পাইছিলোঁ, এতিয়াও পাওঁ, কিন্তু তোমাৰ এই স্বভাৱৰ বাবে চাগে আমাৰ এই সম্পৰ্কটো ইমানতে শেষ হ'ব। প্লিজ মন, এনেকৈ নক'বা। কম বুলি ভবা নাছিলোঁ, কিন্তু এইকেইদিন তোমাৰ কামবোৰ দেখি ক'বলৈ বাধ্য হ'লোঁ। চৰি, মই ভাল পোৱা নুৰজনী তুমি নহয়। একাপ লওক। ক'লৈ যায়? চাহ আনিছিলোঁ দেখোন। আপুনি খাওক, মই হোটেলতে খাম। অঁ, নুৰবা কিবা ক'লে নেকি? নাই কোৱা। খুব বেছি নাজানো আপোনাক, কিন্তু এইকেইদিন একেলগে থাকি বুজিছোঁ এনেই আপুনি বিনা কাৰণত খং নকৰে। কাৰণ থাকিলেও মানুহে খং নকৰাকৈ থাকিব পাৰিলে ভাল। হাতখনৰ বিষ ভাল পালে বা? হাতৰ পালোঁ। বাদ দিয়া সেইবোৰ। সকলোৱে বিশ্বাস কৰিব পৰা ছোৱালীজনী কেনেদৰে হ'ব পাৰিম সেইটো কোৱাচোন। সেইটো আপোনাক মই ক'ব পৰাকে মোৰ ইমান জ্ঞান নাই বা, কিন্তু এটাই কথা কওঁ যে আমি চকুৰে যিবোৰ দেখোঁ বা কাণেৰে শুনো তাৰ ওপৰতে ভিত্তি কৰি আমাৰ মনৰ ভিতৰত এটা কাল্পনিক কাহিনী বনাই লওঁ, আৰু সেই কাল্পনিক কাহিনীটোৱে আমাৰ কাৰণে সঁচা সঁচা যেন লাগে। কিন্তু বাস্তৱ জীৱনত সেই কাল্পনিক কাহিনীটো সঁচা নহ'বওতো পাৰে ন বা? এতিয়া যদি আমি চকুৰে দেখা বা কাণেৰে শুনা কথাবোৰৰ ওপৰত ভিত্তি কৰি সেই মনৰ ভিতৰত বনোৱা কাহিনীটোৰ চব দিশ চালি জাৰি চাওঁ আৰু সেইমতে সিদ্ধান্ত লওঁ, তেতিয়া হয়তো বিশ্বাসৰ জন্ম হয়। তুমি কথা ভাল কোৱা। তুমি কথা ভাল কোৱা। আনকহে ক'ব পাৰোঁ, নিজৰ জীৱনত দেখোন ওলোটাটোহে হ'ল। ময়ো মানুহক বিশ্বাস কৰোঁ ঠিকেই, মোক কিন্তু কোনেও বিশ্বাস নকৰিলে। যিখন ঘৰত ডাঙৰ হৈছিলোঁ সেইখন ঘৰতে অকলশৰীয়া কোঠা এটাত মোক অকলে থাকিবলৈ দিলে, একাষৰীয়াকৈ। কিয় জানেনে? বিপদত পৰি মনজিতদাৰ ঘৰত থাকি অহাৰ কাৰণে। নিজৰ দেউতা বৰদেউতাও মোক বিশ্বাস নকৰিলে। তাৰ পাছত আকৌ মনৰ ঘৰলৈ কিয় গৈছিলা? আমি একেলগে থাকিলে চাগে আমাৰ সম্পৰ্কটো নাথাকিব। থাকিব? নাথাকে।
গাঁৱত থাকোঁতে তোমাক যিমান জানিছিলোঁ ইয়াত একেলগে থাকি বহুত বেছিকৈ বুজিলোঁ। মই বেয়া? নিজৰ যেন লগা মানুহৰ বুকুত সোমাই অলপ কান্দিবলৈ। মোৰ মন গৈছিলে মাৰ বুকুত সোমাই কান্দিবলৈ, কিন্তু মাৰ বুকুত সোমাবতো নোৱাৰো ন। সেইকাৰণে গৈছিলোঁ তেখেতৰ ঘৰলৈ। খুৰীক নিজৰ মামা যেন লাগিছিলে। সেইটো চাগে মোৰ ভুল হ'ল। মোৰ বাবে তেখেতৰ জীৱনটো খেলি মেলি হৈ গ'ল। এতিয়াও তুমি মনৰ জীৱনটো খেলি মেলি নোহোৱাকৈ ৰাখিব পাৰিবা যদি ইচ্ছা কৰা। বুজাই কওকচোন। তুমি বা অ বা অ ভাত ৰান্ধিছে? মই ভাবিছিলো সৰু মাছৰ গ্ৰেভি অকণ লৈ আহিছো। বুঢ়া আজি নাই হোটেলত। তই যেতিয়া তেতিয়া কিয় আহ কচোন? ছোৱালী থকা ঘৰ, কলিং বেলটো টিপিওতো আহিব পাৰ। বেয়া নাপাব ডাঙৰ বা, মই আচলতে আপোনালোকক নিজৰ বা বুলি ভাবিহে সোমাই আহিলো। পিছত আহিলে বজাই আহিম দিয়ক। কানু, কানু ৰ'বাচোন। কানু, কান্দিছা? নাই। বাৰ গাটো কালিৰ পৰা ভাল নহয় অ'। সেইকাৰণে চাগে খঙতে তোমাক তেনেকৈ কৈছে। বেয়া পাই নাথাকিবা। নাপাওঁ। আপোনালোকক বেয়া পাই থাকিলে মোৰ দেখোন আপোন মানুহ নোহোৱাই হ'ব। মই সঁচাকৈ আপোনালোকক নিজৰ বা বুলি ভাবোঁ। আগতেতো কলিং বেলটো বজাই আহোঁ, আপুনিতো প্ৰথমতে দেখিছে। আজি জানো কিয় পাহৰি থাকিলোঁ? সেয়া নিজেই ক'লা দেখোন আমাক নিজৰ বা বুলি ভাবা। সেইকাৰণে পাহৰিলা চাগে। বাৰ কথা ধৰি নাথাকিবা। এতিয়া যোৱা, আবেলিলৈকে চাবা বাই তোমাক নিজেই ফোন কৰি ক'ব, কানু চাহ আনা। জানো, বাই মোকো বিৰাট ভাল পায়। মাছৰ গ্ৰেভিকণ মই নিজে বনাইছোঁ। খাই কেনেকুৱা পালে ক'ব দেই। হ'ব। দাদা আহিলে? সৰু মাছৰ গ্ৰেভি বনাইছিলোঁ, খাই কেনেকুৱা পালে ক'ব। জানমণি যাবলৈ ৰেডি হোৱা। যাবলৈ ৰেডি হোৱা মানে? আমি ইয়াৰ পৰা গুচি যাম। কি? প্লিজ নাযাবা মোক এৰি থৈ। মই মোৰ নিজৰ ভুলটো মানি লৈছো। দৰকাৰ হলে মই জানমণিকো ক্ষমা খুজিম, কিন্তু মোৰ লগত সম্পৰ্ক শেষ নকৰিবা। তোমাৰ লগত সম্পৰ্ক শেষ নহওক বুলি যাবলৈ ওলাইছো। আমি একেলগে থাকিলে চাগে আমাৰ সম্পৰ্কটো নাথাকিব। থাকিব? নাথাকে। গাঁৱত থাকোঁতে তোমাক যিমান জানিছিলোঁ ইয়াত একেলগে থাকি বহুত বেছিকৈ বুজিলোঁ। মই বেয়া? তুমি ভাল, কিন্তু তোমাৰ মনটোৱে বিচৰাৰ দৰে স্বাৰ্থপৰ হ'বলৈ মোক আৰু কেইটামান দিন লাগিব। কি ক'লা তুমি? মই স্বাৰ্থপৰ? তুমি নিজেই ভাবা, তুমি নিজৰ বাহিৰে বাকী কাৰো মনটোক নুবুজা। তুমি সেইটো হয়তো বিচাৰা যিটো তোমাৰ মনে বিচাৰে। তুমি নিবিচৰা? তুমি বিচাৰা তাইৰ আৰু তোমাৰ সম্পৰ্কটো মই সহজভাৱে লওঁ, এইটোত তুমি শুদ্ধ। কিন্তু মোৰ মনটোৱে বিচৰাটোত মোৰ ভুল। সেইটোৱে কথা। তোমাৰ মুড চেঞ্জ হ'বলৈ বেছি সময় নালাগে। তুমি এইমাত্ৰ ক'লা জানমণিক ক্ষমা খুজিবা বুলি, আৰু আকৌ চৰি, মই আৰু একো নকওঁ। জানমণিকো ক্ষমা খুজিম, কিন্তু প্লিজ তুমি নাযাবা। আৰু জানমণিও ঘৰ নোপোৱালৈকে ইয়াতেই থাকক। এটা শব্দও নকওঁ মই। আমি ঘৰ পাইছোঁ। আমি ঘৰ পাইছো মানে ঘৰৰ খবৰ পাইছোঁ, সেইকাৰণে যাওঁ। যাব নোৱাৰা তুমি, আৰু জানমণিও নাযায়। মই তাইৰ লগত কথা পাতিম। জানমণি, জানমণি! তেন্তে মোক নাযাওঁ বুলি কথা দিয়া। নাটক বন্ধ কৰা। সোনকালে ওলক, মই বাহিৰতে ৰৈছোঁ। মন প্লিজ। हमारी शैली बैंगलोर में रहती है ना, तो उसने फोन पे डांटा, माँ बाहर नहीं जाना। मैंने कहा अरे फिर खाना? उसने कहा माँ टेंशन मत लो, हम फेसबुक पे कुछ कर रहे हैं। और सच्ची में हर संडे को कोई ना कोई आता है, और दवाइयाँ, फ्रेश वेजिटेबल्स, हाँ हाँ, इनके लिए आम सब देके जाता है। गजब का सिस्टम है ना। दिल खोल के तो देखो, दुनिया खुल जाएगी। फेसबुक।
যিকোনো হেয়াৰষ্টাইল বনাব পাৰি যেতিয়া চুলি দেখা যায় ঘন এতিয়া মাত্ৰ এটকাতে সানসিল্ক থিক এণ্ড লং যেতিয়া চুলি হয় ঠিক এনি ষ্টাইল কৰা পিক সানসিল্ক জানেনে মই নিতৌ উইমেন্স হৰলিক্স পান কৰোঁ সেই জেনেৰেল ষ্টৰৰ বাবে যাৰ কোনো ডেলিভাৰী বয় জেনেৰেলি ফ্ৰী নাথাকে যেতিয়া হাড়বোৰ হয় শক্তিশালী তেতিয়াই উই ষ্টেণ্ড ষ্ট্ৰং আৰু মোৰ ষ্ট্ৰং বনছৰ বাবে উইমেন্স হৰলিক্স কাৰণ 30 বছৰৰ পাছত হাড়বোৰ দুৰ্বল হৈ আহিব পাৰে উইমেন্স হৰলিক্সৰ কেলচিয়াম ফৰ্মুলা হাড়বোৰত লক কৰে কেলচিয়াম আৰু আনলক কৰে ষ্ট্ৰেংথ আই ষ্টেণ্ড ষ্ট্ৰং আপুনি একা 10 रुपए का बड़ा विम बार ये बर्तनों से कड़ी चिकनाई हटाए 10 दिन से ज्यादा चले सिर्फ 10 रुपए में সমগ্ৰ বিশ্বৰে বিজ্ঞানী ভেকচিন বিচৰাত ব্যস্ত আছে ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ তেতিয়ালৈকে ভাইৰাছৰ লগত যুঁজি থাকক লাইফ বয় ভাইৰাছ ফাইটাৰ মাত্ৰ 10 টকাত ই ভাইৰাছৰ লগত যুঁজে আৰু আপোনালৈ সুৰক্ষা যাছে ভাইৰাছক হৰুৱাওক লাইফ বয় ভাইৰাছ ফাইটাৰেৰে এই সৰু পেকেট নাম ক নিধি আপোনাৰ নাম কি ডাঙৰ পেকেট ভিতৰৰ পৰা যিমান ষ্ট্ৰং আপুনি টাইপ কৰি তুলিছে এতিয়া ভিতৰৰ পৰা সিমানেই ষ্ট্ৰং হৈ পৰিব তাইৰ স্মাইল নতুন কলগেট ষ্ট্ৰং টিথৰ সৈতে য'ত আছে আমিনো শক্তি ই দাঁতৰ নেচাৰেল কেলচিয়াম বৃদ্ধি কৰাত সহায় কৰে আৰু দাঁত কৰি তোলে ভিতৰৰ পৰা ষ্ট্ৰং এদিন এটা কেৰকেটুৱাই পানীত মিলোৱা অৰেঞ্জ পাউডাৰ বেছি আছিল ইয়াত অৰেঞ্জি ক'ত এয়াতো হ'ল কৃপণালী তাৰ পিছত কৃষকে বুজালে চেনেহৰে খুৱালে সকলো আহিব তোমাৰ ওচৰলৈ কিষান স্কোৱাশত আছে 20 গুণ বেছি অৰেঞ্জ জুচ পাউডাৰ ড্ৰিংকছৰ তুলনাত মোৰ সৌন্দৰ্যৰ আৰম্ভণি ঘটে লাক্সেৰে ইয়াত আছে 7 বিধ বিউটি উপাদান ইজ আছে কোমল উজ্জ্বল ছাল লাক্স মোৰ উজ্জ্বলতাৰ ৰহস্য যেতিয়া খিচখিচ বন্ধনাত আৰু কাহৰ ফলত দুৰ্বল হয় মাত তেতিয়া লোক নতুন ভিক্স 3 in 1 খিচখিচ বন্ধনাত আৰু কাহ নতুন ভিক্স 3 in 1 এনে লিকতা দাগ দূৰ কৰা এতিয়া অতি সহজ কাৰণ সাৰ্ফ এক্সেল ইজি ৱাশ এতিয়া মাত্ৰ 50 টকাত পোৱা যায় মজা পাই গ'ল আহি গ'ল বিংগো টেডেমেৰেৰ দুটা নতুন ফ্লেভাৰ চটপটা সুইং আৰু হাৰ্ব স্পিন এতিয়া আপুনিও জুটি লওক বিংগো টেডেমেৰে ফ্ৰম আইটিচি বস 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 বসালো মারি গলতু বসালো বস বস বসালো মগজ কটুৱাই ৰজাতু বসালো আৰু ময়ো পুৰা 50 টকা বসালো হৰলিক্সৰ নতুন 500 গ্ৰাম পেকত হৰলিক্সৰ নতুন 500 গ্ৰাম পেক বৃহৎ পুষ্টি বৃহৎ ৰাহি এতিয়া যদি মই তাক ঘূৰাই আনো নিজকে স্বাৰ্থপৰ সজোৱা হ'ব ভাবিব অভয় এৰি থৈ যোৱাৰ বাবে এতিয়া মই তাৰ সহায় বিচাৰিছোঁ অৰুন্ধতীয়ে ঠিকেই কৈছে আমি আমাৰ কৰ্মৰ ফল এদিন নহয় এদিন ভুগিমেই একদম শুদ্ধ আৰু সঠিক কথাই কৈছোঁ মোৰ বুকুত যি কুৰা জুই জ্বলি আছে সেয়া কেৱল মইহে অনুভৱ কৰিব পাৰোঁ সিহঁতক কেতিয়াও কষ্ট পাবলৈ নিদিবা আদি এয়াই মোৰ তোমাৰ ওচৰত কাতৰ অনুৰোধ নিয়ৰৰ ফুল উপভোগ কৰক আজি সন্ধিয়া 7 বজাত আৰু 10 বজাত কেৱল ৰেঙনিত নমস্কাৰ গৌৰী কোন কিয় অভিশপ্ত গৌৰীৰ জীৱন জানিবলৈ চাওক আইনা প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ দিনৰ 1:30 বজাত কেৱল আপোনালোকৰ প্ৰিয় চেনেল ৰেঙনি আইনা আইনা মৰমে কোন দিবিনা দিবিনা আইনা সমীৰে দিব গৈ ফাগুনৰ দিনতে মই নোহোৱাৰ বাতৰি স্মৃতিয়ে ক'ব গৈ পাহৰা ক্ষণতে মই নথকাৰ কাহিনী পাৰিবানে তুমি সিদিনা হাঁহিব অতীতৰ ছবিবোৰ লাগি কৰিব নোহোৱাৰ বাতৰি শুনি মই নথকাৰ কাহিনী স্মৃতিৰে গৈ পাহৰা ক্ষণতে মই নথকাৰ কাহিনী আমি শিল্পী চকুত চকু পানী বান্ধি মুখত হাঁহি থাকিবই লাগিব ইণ্টাৰভিউ দিছো
বাৰে বাৰে সকলোকে বুজাব চেষ্টা কৰিছো যে আমি সুখী মানুহ। আমাৰ হাঁহিৰ আৰু দুখবোৰৰ কথা কোনেও দেখা নাপায়, দেখুৱাব নোৱাৰো আমি। কোনোবাই ভুল বুজিছে, সেইবোৰ হাঁহি মুখে হজম কৰি যাবলৈ চেষ্টা কৰিছো। শিল্পীয়ে নিজেও জীয়াই থাকি আনকো জীয়াই তুলিব পাৰে। শিল্পীৰ মুখৰ হাঁহি চাই আন মানুহে হাঁহিবলৈ শিকে। তেনেস্থলত আমি নিজকে মৰিছো বুলি ভবাটো ভুল হ'ব। আমি জীয়াই থাকিব লাগিব আৰু আনকো জীয়াই থাকিবলৈ শিকাব লাগিব আমাৰ কামেৰে। লকডাউন উপভোগ কৰক আজি সন্ধিয়া 7:30 বজাত আৰু 9 বজাত কেৱল ৰেঙনিত। কি ভাবি আছা? নাই, এনেই। তোমালোক যাব নালাগে। তেখেতে সি ক'লেই নহ'ব নহয়। এইখন মোৰ ঘৰ, মই লৈ আহিছিলো তোমালোকক, আৰু যাবলৈ ময়ে দিম। ঘৰ পালে চাগে তেখেতে মোৰ বাবে। নাই পোৱা, মোৰ খঙতহে তোমাক লৈ যাবলৈ ওলাইছে। মই পাগলামি কৰিলো যে। তুমিও বেয়া পোৱা ন মোক? তেনেকৈ কিয় কৈছে বা? মই আপোনাক অলপো বেয়া পোৱা নাই। তেন্তে মোক নাযাওঁ বুলি কথা দিয়া। নাটক বন্ধ কৰা। সোনকালে ওলক, মই বাহিৰতে ৰৈছো। মন প্লিজ। আচলতে ইমান দিন বিচৰাৰ পিছত যে ঘৰটো বিচাৰি পাইছে, সেইকাৰণে চাগে মোক এনেকে লৈ যাবলৈ ওলাইছে। এনেওতো ঘৰ পালে যোৱাৰ কথা আছিলে নবা। দুপৰীয়া ভাতকেইটা খাই মই গুচি যাম, আহি থাকিমতো। কি হঠাৎ যাই গৈ যে বা? কিবা বেয়া চেয়া পালে নেকি? ধেত, পাগল নেকি তুমি? কিয় বেয়া পাম? ইমান দিন বিচৰাৰ পিছত ঘৰ এটা বিচাৰি পাইছে, সেইকাৰণেহে যাওগৈ। ক'ত দাদা? ক'ত ঘৰ পাইছেনো? সুন্দৰপুৰত। অ' বা, মোৰ নাম্বাৰটো আছে নহয়, এড্ৰেছটো দিব। মই খবৰ ল'ম আপোনাৰ মাজে মাজে। হ'ব দিয়া। যাবা যাবা, আহক। কানু, ভালদৰে থাকিবা। হ'ব। আৰু শুনা, মালিকক মিছা কথা কৈ এনেদৰে কালৈকো বস্তু নানিবা, হ'ব? আহোঁ দিয়া, বাই।
বেগম জান সহযোগ কৰিলে Surya Concrete